মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। গেছৰ সংযোগ থকা লাখ লাখ লোকে আজিয়ে পূৰণ কৰক প্ৰ-পত্ৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিত 700 টকাকৈ লাভ কৰিব গেছ চিলিণ্ডাৰ। আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছে যদি আজিয়ে পূৰণ কৰক প্ৰ-পত্ৰ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়েও পূৰণ কৰক এই প্ৰ-পত্ৰ। এই প্ৰ-পত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব এই ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব। এই সকলোখিনি পূৰণ কৰি জমা দিলে আপুনি লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজিয়েই সংগ্ৰহ কৰক এই প্ৰ-পত্ৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 3 মাহৰ ৰিচাৰ্জ ফ্ৰী লাগে নেকি আপোনাৰ? 3 মাহৰ মোবাইল ৰিচাৰ্জ যদি ফ্ৰী লাগে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। সম্পূৰ্ণ ফ্ৰীকৈ লাভ কৰিব আনলিমিটেড 3 মাহৰ ৰিচাৰ্জ। যিকোনো চিমৰ 3 মাহৰ বাবে ৰিচাৰ্জ লাভ কৰিব সম্পূৰ্ণ ফ্ৰী। এপলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নিৰঞ্জন কৰ্মী, এনকেপেছ প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ। আজি আপোনালোকক এটা বিশেষ অফাৰ এনাউন্স কৰিব লৈছোঁ, যিটো হৈছে আপোনালোকে 3 মাহৰ ৰিচাৰ্জ পাব ফ্ৰীকৈ আমাৰ পৰা পাব। এই ফ্ৰীকৈ 3 মাহৰ ৰিচাৰ্জটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? এনকেপেছ লাইট এপটো ইনষ্টল কৰিব লাগিব, যিটো প্লে ষ্টৰত এনকেপেছ লাইট বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। আৰু এই ভিডিঅ'টো আপোনালোকে মিনিমাম 5টা ফেচবুক গ্ৰুপ বা আপোনাৰ 5জন ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টোত আপোনালোকৰ এটা এনেকুৱা কমেণ্ট দিব, যিটো কমেণ্টত যাতে হায়েষ্ট লাইক আহে। সেই লাইকৰ ভিত্তিত আপোনালোকক আমাৰ চিলেকশ্যন কৰা হ'ব। লগতে আপোনালোকে প্লে ষ্টৰত যাব আৰু এনকেপেছ লাইট এপটোত, যিটো আপোনালোকে অলৰেডি ইনষ্টল কৰিলে, সেই এপটোত আপোনালোকে এটা ফিডবেক দিব, য'ত এটা পজিটিভ ফিডবেক হ'ব লাগিব। আমি সেইটোৰ ভিত্তিত আপোনালোকক আমাৰ এই নিয়মানুগীতা মানি চলিলে আমি চিলেকশ্যন কৰিম আৰু আমি এই ভিডিঅ'টোৰ হায়েষ্ট লাইক পোৱা কমেণ্টত আমি 5জনক চিলেকশ্যন কৰিম। সেই 5জনক আমি ফ্ৰী ৰিচাৰ্জ দিয়া হ'ব, 3 মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া হ'ব। আৰু এই ফ্ৰী ৰিচাৰ্জ কোনে কোনে পাইছে আমি নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্বক টিকট নিদিবলৈ ছোনিয়া গান্ধীক পত্ৰ দিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ধ্বংস কৰিছে দেশ। মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ আৰশ্বাদ মাদানীৰ। আৰু লগতে মন্তব্য কৰি কয়, অসমৰ মুছলমানক শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ মই পত্ৰ দিছিলোঁ ছোনিয়া গান্ধীক, কিয়নো কংগ্ৰেছত থাকোঁতেই RSSৰ ভাৱধাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেইজন হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিছে অসমৰ মুছলমানক। লগতে আৰু মন্তব্য কৰি কয়, হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ধ্বংস কৰিছে দেশ।